मुर्दाबाद 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 सरकार हाय 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 go back go back go back go back go back go back go protect karo protect karo हाय 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 যোৱা ৰাতি বৰপেটা জিলাত নৱম শ্ৰেণীৰ ইংৰাজী বিভাগৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি আমি ইতিমধ্যে গম পালোঁ আৰু যাৰ কাৰণে চৰকাৰে শিক্ষা বিভাগে আজি ইংৰাজী পৰীক্ষা বাতিল কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক। এজন শিক্ষামন্ত্ৰী যেতিয়া আমি দেখিছোঁ যে প্ৰত্যেকটা পৰীক্ষাতে প্ৰশ্ন কাকত ফাদিল হয়, এই ব্যৰ্থ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিলোঁ। তেওঁ সোনকালে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীৰ পৰা। আৰু এই চৰকাৰ য'ত আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাঙৰ ডাঙৰ দমফালি মাৰে, বহু কিবা কিবি কয়, কিন্তু তেওঁ কিন্তু আজিলৈকে এটা পৰীক্ষা তেওঁ ভালকৈ অনুষ্ঠিত কৰিব পৰা নাই। আমি দেখিছোঁ যে প্ৰত্যেকটা পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হয় আৰু তেওঁলোকে আজিলৈকে এইখিনি ঠিক কৰিব পৰা নাই। সেইকাৰণে আমি বিচাৰিছোঁ যে এই শিক্ষামন্ত্ৰী লগতে মুখ্যমন্ত্ৰী তেওঁলোকে পদত্যাগ কৰক, কাৰণ এটা যদি পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ যি ভৱিষ্যত আছে, যি জীৱন লৈ তেওঁলোকে হেতালি খেলি আছে, তাৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত আমি এনেকৈ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ। কালি হাইস্কুল পৰীক্ষাৰ ক্লাছ নৱমমান শ্ৰেণীৰ ইংৰাজী প্ৰশ্ন কাকত বাতিল হৈছে, যাৰ কাৰণে আজি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাই। বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকক মেণ্টেল টৰ্চাৰ কৰা হৈছে, কাৰণ তেওঁলোকে মানসিকভাৱে প্ৰস্তুতি লৈছিল পৰীক্ষা দিয়াৰ কাৰণে, কিন্তু অসতৰ্কতাৰ কাৰণে আৰু শিক্ষা বিভাগৰ ব্যৰ্থতাৰ কাৰণে আজি এই অৱস্থা হ'ল। আৰু প্ৰত্যেকটো পৰীক্ষাতে দেখা গৈছে তেওঁলোকে ইচ্ছাকৃতই হওক বা ষড়যন্ত্ৰমূলকভাৱেই হওক, স্বজনপ্ৰীতিভাৱেই হওক প্ৰশ্ন কাকত বাতিল কৰা হয় আৰু সেই ফল ভুগিব লাগে সাধাৰণ ছাত্ৰ ছাত্ৰীসকলে। গতিকে তেওঁলোকৰ যিটো শিক্ষাৰ দায়িত্ব লৈছে তেওঁলোকৰ নৈতিক অধিকাৰ নাই এই দায়িত্বত থকা। গতিকে আমি কংগ্ৰেছ দলৰ পৰা দাবী কৰিছোঁ তেওঁলোকে পদত্যাগ কৰক, বিশেষকৈ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক আৰু বিভাগীয় কৰ্তৃপক্ষসকলক অনতিপলমে ছাছপেনশ্যন কৰিব লাগে। লগতে এইখন ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই আছে, তেওঁ এইবোৰত চকু কাণ নিদি তেওঁ বিভিন্ন জাত পাতৰ নামত ৰাজনীতি কৰি অসমখন ধ্বংসৰ গৰাখলৈ দিছে। গতিকে মুখ্যমন্ত্ৰীয়ে আজি পদত্যাগ কৰিব লাগে, এই দাবীত আজি আমি প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছোঁ।